চাওক আচলতে চৰকাৰী ধনৰ অপচয় কৰা চূড়ান্ত নিদৰ্শন বুলি ক'বলৈ পাৰা মই এতিয়া উপস্থিত আছোঁ লংপটীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত যি আইদেউহাবি বাগিচা গাঁৱত প্ৰৱেশ কৰিব পৰা মূল পথত উপস্থিত আছোঁ। পথটো আচলতে শিলনীকৰণ নামত মেৰামতি কৰা নামত বা শিলনীকৰণ কৰা নামত ইতিমধ্যে 4 লক্ষাধিক টকাৰো অধিক টকা ইতিমধ্যে চৰকাৰে বিভাগীয় কৰ্তৃপক্ষই মুকলি কৰিছে। কিন্তু শেহতীয়াকৈ আচলতে একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰী তথা ঠিকাদাৰৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে ৰাইজে জমৰ যাতনা ভুগিছিল ক'ব লাগিব। আৰু চেইন কেবেল তেওঁলোকে পথটোত প্ৰদান কৰা নামত ইতিমধ্যে ডাঙৰ ডাঙৰ বৃহৎ বোল্ডাৰ ইতিমধ্যে তেওঁলোকে পথটোত দিয়া পৰিলক্ষিত হৈছে। আৰু প্ৰায় 800 মিটাৰ দৈৰ্ঘ্যৰ পথছোৱাত ইতিমধ্যে তেওঁলোকে চেইন কেবেল দিব লাগিছিল যদিও শিলনীকৰণ কৰিব লাগিছিল যদিও অংশ বিশেষে ঠাই বিশেষে তেওঁলোকে শিলনীকৰণ নকৰা আমি দৃশ্য ND24 কেমেৰাত আবদ্ধ হৈ পৰিছে। আৰু ইতিমধ্যে আমি সমগ্ৰ দৃশ্য দেখুৱাইছোঁ আৰু বিতুষ্ট হৈ পৰিছে ৰাইজ। এই অঞ্চলটোৰ ৰাইজ যথেষ্ট বিতুষ্ট হৈ পৰিছে। তেওঁলোকে এটা কথা কৈছে যে অনিয়ম সংঘটিত কৰা হৈছে। তেওঁলোকে অভিযোগ উত্থাপিত কৰিছে যে এই পথটো নিৰ্মাণ কৰাৰ নামত ইতিমধ্যে শিলনীকৰণ কৰাৰ নামত অভিযোগ উত্থাপিত তেওঁলোকে দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে। আৰু অধিকাংশ ধনে আচলতে উদ্বস্ত কৰিছে বুলি ক'ব লাগিব। তেওঁলোকে অভিযোগ উত্থাপিত কৰিছে। মূলত স্থানীয় কেইজন ব্যক্তি উপস্থিত আছে। আপোনাৰ ওচৰলৈ গৈছোঁ। আচলতে যিটো গগৈ পথ যিটো আইদেউহাবি বাগিচা গাঁৱলৈ প্ৰৱেশ কৰিব মূল পথ ইতিমধ্যে নিৰ্মাণ কৰি থকা হৈছিল, কিন্তু দেখা গৈছে যে নিৰ্মাণত যথেষ্ট অনিয়ম সংঘটিত হৈছে। কি ক'ব? ইয়াত তাৰমানে আমি গম পোৱা মতে এইটো আমাৰ বুথৰ প্ৰেচিডেণ্ট এই অমৰজিৎ দে শিল পেলাইছিলে বুলি আমি গম পাওঁ। আৰু লগতে আমাৰ প্ৰেচিডেণ্টৰ হাজবেণ্ড আপোনাৰ প্ৰদীপ বসুমতাৰী, ইহঁতৰ দুজনৰ হেৰিতে শিল পেলাইছিলে বুলি গম পাওঁ। কিন্তু তেখেতলোকক আমি সুধিছিলোঁ শিল কেতিয়া পেলাব, পেলাম বুলি কৈ তেখেতলোকে মানে শিল পেলোৱা নাই। এই ছগাড়ীমান শিল ছটিয়ালে, তাকো আপোনালোকে দেখিছে ইমান ডাঙৰ বল্ডাৰ পেলাইছে। তাৰপিছতে এতিয়া তেখেতলোকে কি কৰিছে, জব কাৰ্ড লগাই পিনে কামটো ক্ল'জ কৰিবলৈ বিচাৰিছিলে। গতিকে আমি উপায়হীন হৈ ব্লকলৈ গৈছিলোঁ। গৈ পিনে বিডিঅ' বাইদেউক আমি সুধিছিলোঁ। বিডিঅ' বাইদেৱে ক'লে কি যে এতিয়া বৰ্তমান আমাৰ তত্ত্বাৱধানত আলিটো আমি চোৱা চিতা নকৰোঁ বোলে, আপোনালোকে তালৈ যাওক বুলি ক'লে, অভয় বোলে যাওক বুলি ক'লে। এতিয়া শুনা মতে হাতে কাটি গৈছিল। এতিয়া আমি শুনিবলৈ পাইছোঁ যে তেখেতলোকৰ তত্ত্বাৱধানতে এইটো চলি আছে এনেকৈ বুলি শুনো। হয়, এতিয়া গোটেই বিষয়টো কি কয় তেওঁলোকক যেতিয়া অৱগত কৰিছিল আপুনি গোটেই বিষয়টো কি কয়? এতিয়া গোটেই বিষয়টো আমি এইটো উপায়হীন হয় আপোনালোকক এতিয়া ধৰ নিউজত দিবলৈ আমি হেৰি হৈছে। হয়, আচলতে এয়া আছিল তেওঁলোকৰ মন্তব্য এটা কথা ক'বলৈ গ'লে আচলতে যিটো কামৰ খতিয়ান হোৱা আচলতে যিটো তেওঁলোকে উল্লেখ কৰিব লাগে, উল্লেখ কৰা ফলকখনো ইতিমধ্যে ভাঙি পেলোৱা দৃষ্টিগোচৰ হৈছে। ইতিমধ্যে কোনো দুষ্কৃতিকাৰীয়ে যি এনেকা হওক বা অন্যান্য যিকোনো কামৰ খাতিয়ান দাঙি তেওঁলোকে যিখন ফলক নিৰ্মাণ কৰিব লাগে সেই নিৰ্মাণ কৰা ফলকখনো তেওঁলোকে ভাঙি পেলোৱা দৃষ্টিগোচৰ হৈছে। আৰু মূলত মহিলা উপস্থিত আছে। অকণমান ক'ব নেকি আপোনালোকে? আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপোনালোকৰ এইটো মূল পথ, এই পথটো আপোনালোকে যাতায়াত কৰে, বাৰিষা সময়তো আহে, বিভিন্ন সময়ত আহে। শেহতীয়াকৈ যিটো উন্নত কৰা হৈছিল, শিল দিয়া হৈছিল, কিন্তু আমি দেখা পাইছোঁ যে শিল ঠাই দিয়া নাই। কি ক'ব? হয়, আমাক ৰাস্তা ভাল লাগে আৰু আছিল তেওঁলোকৰ মন্তব্য। আৰু এনেদৰে তেওঁলোকে আচলতে বিভিন্ন অভিযোগ উত্থাপিত হৈছে। আৰু বিভিন্ন সময়ত আচলতে এনেদৰে গ্ৰামাঞ্চলৰ ৰাইজক আচলতে উন্নয়নৰ নামত আচলতে ঢাক ঢোল বজোৱা হয়, কিন্তু গ্ৰামাঞ্চলৰ ৰাইজক আচলতে উন্নয়নৰ যিখন প্ৰতিচ্ছবি কিমান দূৰ আচলতে লাগে তেওঁলোকৰ উন্নয়ন সাধিব আচলতে পৰৱৰ্তী সময়তে লক্ষণীয় হ'ব। এই ক্ষেত্ৰত আচলতে বিভাগীয় কৰ্তৃপক্ষই কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰে, বিভাগীয় কৰ্তৃপক্ষই এই পথটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আচলতে কেনেদৰে ভূমিকা পালন কৰে আচলতে পৰৱৰ্তী দিনবোৰতে স্পষ্ট হৈ পৰিব। হয়, আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।